My dear student, মই আজি তোমালোকৰ কাৰণে পাঁচটা ইম্পৰ্টেন্ট প্ৰিপজিশন আনিলো আৰু মই এনেকৈ সদায় পাঁচটাকে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট প্ৰিপজিশন আনি থাকিম তাৰে ভিতৰত আজি পাঁচটা ইম্পৰ্টেন্ট প্ৰিপজিশন হল আৰু এই প্ৰিপজিশন কিটা তোমালোকৰ এইচএস ফাইনাল ইয়াৰ আৰু এইচএসএলসি ফাইনাল ইয়াৰত তোমালোকৰ কি হ'ব হেল্প হ'ব তোমালোকে ভালকে চাই লবা ওকে তো ফাৰ্স্ট হল এবসেন্ট এবসেন্টৰ লগত আমাৰ প্ৰিপজিশন কি বহিব আমাৰ এবসেন্টৰ লগত প্ৰিপজিশন অলৱেজ কি বহিব from absent from okay next হল আমাৰ absorb মানে মগ্ন হৈ থকা absorbৰ লগত প্ৰিপজিশন কি বহিব অলৱেজ বহিব in absorbৰ লগত কি প্ৰিপজিশন বহিব in বহিব আৰু থাৰ্ড নম্বৰ হল exit মানে হল আমাৰ সন্মতি দিয়া exit মানে কি সন্মতি দিয়া আৰু exitৰ লগত কি বহিব অলৱেজ exit to আমাৰ exitৰ লগত কি বহিব to প্ৰিপজিশন বহিব তাৰ পিছত ফৰ্থ নম্বৰ হল accuse মানে অভিযুক্ত কৰা এটা অভিযুক্ত মানে ইয়াত accuse ৰ লগত প্ৰিপজিশন কি বহিব অলৱেজ accuseৰ লগত কি বহিব of বহিব আৰু ফিফথ নম্বৰটো হল addicted ৰ লগত কি বহিব addicted মানে হল আসক্ত হোৱা addicted ৰ লগত অলৱেজ প্ৰিপজিশন to বহিব গতিকে মনত ৰাখিবা absent ৰ লগত from বহিব absorb ৰ লগত in বহিব exit ৰ লগত to বহিব accuse ৰ লগত of বহিব আৰু addicted ৰ লগত to বহিব আশা কৰো তোমালোকৰ ভিডিওটো ভাল লাগিছে ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিবা ধন্যবাদ